স্কিন সেরাম এনেকুৱা এটা প্ৰডাক্ট যাৰ ৱেট লাইট হয়, যাৰ এবজৰ্পশ্যন বহুত কুইক হয় আৰু য'ত এক্টিভ ইনগ্ৰেডিয়েণ্টৰ মাত্ৰা বহুত বেছি, যি বেলেগ কোনো স্কিন প্ৰডাক্টৰ লগত ইণ্টাৰেকশ্যন নেদেখুৱায় আৰু লগতে স্পেচিফিক স্কিন ইছ্যুৰ কাৰণে স্পেচিফিক প্ৰডাক্টহে চুজ কৰা হয়। চ' এই প্ৰডাক্টটো আজিকালি ইউজ বহুত বেছি বাঢ়ি গৈ আছে আৰু বহুতে একচেপ্টেবল হৈ আছে। এই কমন এণ্ড ট্ৰেণ্ডিং প্ৰডাক্টৰ বিষয়ে আজি আমি এইখন ভিডিঅ'ত কথা পাতিম। চেৰামবিলাক আজিকালিৰ দিনত মষ্ট কমন, মষ্ট ইফেক্টিভ এণ্ড মষ্ট একচেপ্টেবল প্ৰডাক্ট হয়। প্ৰডাক্টটো আমাৰ স্কিন ফ্ৰেণ্ডলি, যিকোনো হয় আৰু যিকোনো স্কিন ইছ্যুৰ লগত শ্বুট হয়। এই প্ৰডাক্টটো দিনে দিনে ব্যৱহাৰটো বাঢ়ি গৈ আছে। এই প্ৰডাক্টটো লাইট হয়, একদম লাইট। চ' স্কিনত ইউজ কৰিলে যোনটো আমি অইলি বা হেভিনেছ ফিল কৰোঁ সেইটো নাথাকে। ছেকেণ্ড, এই প্ৰডাক্টটোত যোনটো ইনগ্ৰিডিয়েণ্ট থাকে, মানে এক্টিভ ইনগ্ৰিডিয়েণ্ট, সেইটোৰ কনচেনট্ৰেশ্যন বহুত বেছি হয়। থাৰ্ড, এই প্ৰডাক্টটো স্পেচিফিক স্কিন ইছ্যুৰ কাৰণে ডিজাইন কৰা হয়। চ' এটা ইছ্যুৰ কাৰণে ওৱান টাইম ইউজ কৰে, চ' এজ এ স্কিন স্পেচিয়েলিষ্ট। নাম্বাৰ 4, এই প্ৰডাক্টটো বেলেগ কোনো স্কিন প্ৰডাক্টৰ লগত ৰিয়েকশ্যন নকৰে। আৰু নাম্বাৰ 5, প্ৰডাক্টটো বেলেগ যিকোনো স্কিন প্ৰডাক্টতকৈ বহুত ফাষ্ট এবজৰ্ব হয়। চ' ইয়াৰ কামটো বেলেগ যিকোনো প্ৰডাক্টতকৈ বহুত বেছি, এবজৰ্পশ্যন বহুত কুইক। চেৰামৰ টেকন'লজি লেটেষ্ট টেকন'লজি, যেনেকৈ ড্ৰোন টেকন'লজি, ইক'পেণ্ট টেকন'লজি, বেলেগ বেলেগ আপডেটেড টেকন'লজি। চেৰামত থকা স্পেচিফিক ইনগ্ৰিডিয়েণ্টৰ মাত্ৰা এনেকৈ থাকে, স্পেচিফিক স্কিনৰ কাৰণে স্পেচিফিক থাকে। চ' স্পেচিফিক ইনগ্ৰিডিয়েণ্ট কুইক এবজৰ্ব কৰি সেইটো টেকন'লজিৰ থ্ৰুদি বহুত ফাষ্ট আৰু ভাল একশ্যন দেখুৱায়। যেনেকৈ কাৰোবাৰ যদি স্কিনৰ হোৱাইটেনিং, কাৰোবাৰ ব্ৰাইটেনিং, কাৰোবাৰ অইলি ইছ্যু, কাৰোবাৰ ড্ৰাই ইছ্যু, এইটো ইছ্যুৰ কাৰণে এনেকৈ কাম দেখুৱায়, অকল এটা ইছ্যুৰ কাৰণে অন টাইম এটা। চ' এইটো এজ এ স্কিন ইছ্যু চলভিং স্পেচিয়েলিষ্ট এনেকৈ কাম কৰে। টাইপ আৰু আমি কেনেকৈ চুজ কৰোঁ, আমাৰ স্কিন হিচাপত আমি স্কিন চেৰামটো চুজ কৰিব লাগে। আৰু ইয়াৰ টাইপ বুলি যদি কওঁ, নাম্বাৰ 1 যেনেকৈ হাইড্ৰেটিং চেৰাম। স্কিনটো যদি ড্ৰাই হৈ আছে, সেইটো হাইড্ৰেশ্যনৰ কাৰণে হাইড্ৰেটিং চেৰাম লাগিব। হাইড্ৰেটিং চেৰাম বুলি ক'লে তেনেকৈ হাইলুৰিক এচিড। ছেকেণ্ড, স্কিনটো যদি অইলি আছে, অইল কণ্ট্ৰলৰ কাৰণে অইল কণ্ট্ৰল চেৰাম, চেলিচাইলিক এচিড। নাম্বাৰ 3, যেতিয়া স্কিনটোত এজ আহি আছে, ৰিংকলছ আহি আছে, সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে এণ্টি এজ চেৰাম, যেনেকৈ ভিটামিন চি চেৰাম। একে যদি স্কিনটোত পিগমেণ্টেশ্যন আহি আছে, সেই পিগমেণ্টেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে টেনিজমিক এচিড। এগেইন স্কিনটো যদি গ্ল' আনিব বিচাৰিছে, সেই গ্ল'ৰ কাৰণে কিছুমান প্ৰডাক্ট যেনেকৈ গ্লাইকলিক এচিড থকা বা আলফা আৰ্বুটিন থকা এনেকুৱা টাইপৰ প্ৰডাক্ট। চ' আমি আমাৰ স্কিন কণ্ডিশ্যন চাইহে আমি স্কিন প্ৰডাক্ট চুজ কৰিব লাগে। স্কিন চেৰামটো তেতিয়াহে কাম কৰিব। চেৰামটো কেনেকৈ ইউজ কৰিব লাগে, স্কিন চেৰামটো যেতিয়া এবাৰ ফেচ ৱাছ কৰা হৈছে বা ফেচটো ক্লিন কৰা হৈছে, তাৰপিছত যেতিয়া ড্ৰাই হ'ব ধৰিছে, চ' স্কিনটো যেতিয়া অকণমান ড্ৰাই হৈছে, এই ড্ৰাই হোৱাৰ টাইমতে চেৰামটো ব্যৱহাৰ কৰিব পাৰে। আৰু চেৰাম ব্যৱহাৰ কৰাৰ পিছত নৰ্মেল মইশ্চাৰাইজাৰ বা যিকোনো টাইপৰ প্ৰডাক্ট, চে মেকআপ বা ছানস্ক্ৰীন যিকোনো ইউজ কৰিব পাৰে। আৰু এইটো চুইটেবল হয় নাইট বা কেতিয়াবা মৰ্ণিঙো ইউজ কৰিব পাৰে। চ' বিটুইন ফেচ ৱাছ, টোনাৰ আৰু যিকোনো ক্ৰীম মইশ্চাৰাইজাৰ, তাৰ মাজতে এইটো চেৰামটোৰ লগত থাকে কিছুমান ভুল ধাৰণা। চেৰামটো বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়া বেছিকৈ কাম কৰিব, একদম নহয়। চেৰামটো 2-3 ড্ৰপছ চাফিচিয়েণ্ট হয়। চেৰামটো ডাইৰেক্টলি আমি আঙুলিত নহয়, আমি স্কিনটোত দিব লাগে, স্কিনৰ পৰা জাষ্ট মিক্স কৰি দিলেই হয়। ছেকেণ্ড, যে একেলগে মোৰ স্কিনত পিগমেণ্টেশ্যন আছে, অইলি আছে আৰু কিবা ইছ্যু আছে, এজিং আছে, গোটেইকেইটা এটা চেৰামত কাম কৰিব নহয়, একদম নকৰে। এটা ইছ্যুৰ কাৰণে এটা চেৰামে কাম কৰিব। চ' একেলগে গোটেই ইছ্যু নাহে। চ' ওৱান ইছ্যু ওৱান চেৰাম। থাৰ্ড, এইটো আমি যিমানে দিনটো লগাই থাকিম, যিমানে কোৱান্টিটি বেছিকৈ লগাই থাকিম, সিমানেই কাম কৰিব, একদম নহয়। এইটো দিনত 1 or 2 টাইম মেক্সিমাম, তাতকৈ বেছি কৰিব নালাগে।